addressed a gathering with his kind words. অসম আৰু অসমীয়াৰ নয়নৰ মণি, ভাৰত মাতৃৰ সুযোগ্য সন্তান, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেখেতৰ বহু মূল্যৱান বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছো। Namaskar. Today, in this auspicious occasion, first of all, I extend my heartfelt greetings to His Excellency Lyampo Namgyal Dorji, Honorable Minister of Industry, Commerce and Employment, Royal Government of Bhutan. Respected Mananiya Ahom Sarkarar Montri Ranjit Kumar Das Dangoria, Mananiya Ahom Sarkar Montri Jugen Mohan Dangoria, Mananiya Ahom Sarkar Montri Bimal Bora Dangoria, Mananiya Bongaigaon Aborpetta Lukohawa Homosti Hankot Fanibhuchon Chaudhuri Dangoria, Mananiya Dhubri Hankot Rakibul Hussain Dangoria, Abhayapuri Southor Bidhayak Pradeep Sarkar Dangoria, Gwalpara Easter Bidhayak A.K. Rashid Alam Dangoria, हमारी Inland Waterways Authority of India की अध्यक्ष विजय कुमार जी, बंगाईगांव जिलायुक्त नवदीप पाठक डांगरिया, मिनिस्ट्री ऑफ पोर्ट शिपिंग वाटरवेज और स्टैटिस्टिक एडवाइजर डॉक्टर कमलाकांत नाथ डांगरिया, एपीएल अध्यक्ष बिकुल डेका डांगरिया, विशिष्ट समाजकर्मी उज्जवल कांति रॉय डांगरिया, दीपांकर नाथ डांगरिया, डॉक्टर प्रकाश काश्यप डांगरिया, सैयद ममिलुल आवल डांगरियार लगते আজি সভাত উপস্থিত থকা বঙাইগাঁও জিলাৰ বিশিষ্ট ব্যক্তিসকল, পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, আজি এই অনুষ্ঠানত উপস্থিত থাকি আপোনালোক সকলোৱে হয়তো এই কথা উপলব্ধি কৰিছে যে এখন সমাজ, এখন ৰাজ্য, এখন ৰাষ্ট্ৰ আমি জলপথক সঠিকভাৱে যদি ব্যৱহাৰ কৰোঁ, নিশ্চিতভাৱে আমি আমাৰ সামাজিক
সাংস্কৃতিক অৰ্থনৈতিক আধ্যাত্মিক সকলো ক্ষেত্ৰতে আমি শক্তিশালী হ'ব পাৰোঁ আৰু এখন ৰাষ্ট্ৰই বিশ্বৰ বুকুত যদি বিশেষভাৱে সেই ৰাষ্ট্ৰৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰে তেতিয়াহ'লে সেই ৰাষ্ট্ৰই নিশ্চিতভাৱে জলপথৰ আশ্ৰয় ল'বই লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটি কথা 2014 চনৰ পৰা কৈ আহিছে উইদাউট ট্ৰান্সপৰ্টেশ্যন দেয়াৰ কেনট বি ট্ৰান্সফৰ্মেশ্যন আৰু আজি সেই যাতায়াত ব্যৱস্থা সুচল কৰিবৰ বাবে আমি বঙাইগাঁও যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক আজি ইয়াত আমি প্ৰতিষ্ঠা কৰিছোঁ অত্যাধুনিক ধ্যান ধাৰণাৰে আৰু আমাৰ বস্তু বাহানী সামগ্ৰী অনা নিয়াৰ খৰচটো কমাবৰ বাবে আৰু সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত ট্ৰাকেই হওক ট্ৰেইনেই হওক বা জাহাজেই হওক যদি খৰচ কম হয় তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজ ইয়াৰ পৰা উপকৃত হয় আৰু যিসকলে এই বাণিজ্যৰ সৈতে আত্মনিয়োগ কৰে তেখেতসকলো লাভান্বিত হয় অৰ্থাৎ লজিষ্টিক কষ্ট অৰ্থাৎ আটাইতকৈ আমাৰ যদি আজি তাৰিখত বিশ্বৰ বুকুত একেটাই সমস্যা যে লজিষ্টিক কষ্ট কমাব লগা হ'লে এনেধৰণৰ আমি যাতায়াতৰ মাধ্যম আৱিষ্কাৰ কৰিব লাগিব যি যাতায়াতৰ যোগেদি আমি এঠাইৰ পৰা আন ঠাইলৈ সামগ্ৰী হস্তান্তৰ কৰাৰ ক্ষেত্ৰত যাতে কম পইচাত আমি ব্যয় কৰিব পাৰোঁ আৰু সেই মাধ্যমটোৱে হৈছে জলপথ গতিকে যদি 1 টন সামগ্ৰী ট্ৰাকেদি অনা হয় যদি তাক 200 টকা লাগে ট্ৰেইনে আনিলে 1.5 টকা লাগিব আৰু এই জাহাজেৰে আহিলে ই 60 পইচাতে সেইটো সম্ভৱ হ'ব গতিকে নেশ্যনেল লজিষ্টিক পলিচি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া লঞ্চ কৰিছিল 2021ত লক্ষ্য আছিল যে সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ হস্তান্তৰ কৰা পৰিবহন কৰাৰ ক্ষেত্ৰত যাতে ইয়াৰ দাম কমাব পাৰি এটা দুটা অংকৰ পৰা 14% পৰা 8% লৈ যাতে হ্ৰাস কৰিব পাৰি তাৰ বাবে আমি এনেধৰণে একবিংশ শতিকাত যাতায়াতৰ মাধ্যম আমি সৃষ্টি কৰিব লাগিব যাৰ যোগেদি জনসাধাৰণ সৰ্বসাধাৰণ ৰাইজ সকাহ পাব আৰু গোটেই আমাৰ প্ৰক্ৰিয়াটোত তীব্ৰ গতিত আমি আমাৰ উন্নয়নৰ যাত্ৰাটো আগুৱাই নিবলৈ সক্ষম হ'ম গতিকে মাল্টি মডেল লজিষ্টিক পাৰ্কৰ যিটো মহৎ লক্ষ্য এই লক্ষ্য আজি ভাৰতবৰ্ষই যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সঠিকভাৱে মূল্যাংকন কৰাৰ বাবে আজি ভাৰত ৰাষ্ট্ৰ শক্তিশালী হৈছে আজি 2014 চনত পৃথিৱীৰ বুকুত আমাৰ ৰাষ্ট্ৰৰ যেটো স্থান 11 নম্বৰত আছিল আৰু আজি 10 বছৰতে মাননীয় প্ৰধানমন্ত্ৰীৰ সঠিক নীতি সঠিক পৰিকল্পনা সঠিক আঁচনি আৰু সুশাসন ব্যৱস্থাৰ যোগেদি ইয়াক সঠিকভাৱে ৰূপায়ণ কৰাৰ ফলত আজি ভাৰতবৰ্ষই কেৱল 10 বছৰ ভিতৰত পৃথিৱীৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল আৰু এই যাত্ৰাক ক্ষিপ্ৰ ৰূপ দিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ স্বাধীনতা দিৱসৰ যেটো বক্তব্য তাত তেখেতে কৈছিল মোৰ প্ৰথম কাৰ্যকাল দ্বিতীয় কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে মই দুগুণকে পৰিশ্ৰম কৰিছিলোঁ এতিয়া তৃতীয়টো কাৰ্যকালত মই 3 গুণ পৰিশ্ৰম কৰিম লক্ষ্য হ'ব 2029ৰ ভিতৰত ভাৰতবৰ্ষক পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলা গতিকে এই যাত্ৰাৰ আপোনালোকে অংশীদাৰ হ'ব লাগিব আমি প্ৰতিজন নাগৰিকে অংশীদাৰ হ'ব লাগিব সেই কাৰণে দিল্লীত কৰ্তব্য পথ ৰাজপথৰ পৰিৱৰ্তে কৰ্তব্য পথ ইণ্ডিয়া গেটত আপোনালোকে প্ৰায় সকলোৱে গৈছে দিল্লীলৈ আগতে ৰাজপথ বুলি পেলাই আপোনালোকে যেতিয়া ভোট ক্লাবলৈ যায়
ফুৰিবলৈ এতিয়া সেই ৰাজপথ সলনি হ'ল ইংৰাজে দিয়া ৰাজপথ এতিয়া ৰাজতন্ত্ৰ চলি থকা নাই এটা গণতন্ত্ৰ চলিছে জনসাধাৰণৰ বক্তব্য জনসাধাৰণৰ মতামতে হ'ব সৰ্বোচ্চ শক্তি গতিকে সেইভাবে জনসাধাৰণক মৰ্যাদা প্ৰদান কৰিবৰ বাবে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰৰ প্ৰতি সমাজৰ প্ৰতি যিখিনি দায়িত্ব আৰু কৰ্তব্য এই কথাত অধিক উপলব্ধি জগাবৰ বাবে তেখেতে দিল্লী ৰাজপথক নামকৰণ কৰিলে কৰ্তব্য পথ অৰ্থাৎ আপুনি মই দেশৰ নাগৰিক হিচাপে আমাৰ যিখিনি দায়িত্ব কৰ্তব্য সাংবিধানিক দায়িত্ব কৰ্তব্য যদি আমি সকলোৱে প্ৰতিগৰাকী 140 কোটি জনগণে যদি নিষ্ঠাৰে পালন কৰে নিশ্চিতভাৱে এই ভাৰতবৰ্ষৰ পৃথিৱীৰ প্ৰথম স্থানলৈ গতি কৰিবলৈ বেছি দিন নালাগিব আৰু সেই অমৃত কালৰ যাত্ৰা ইতিমধ্যে তীব্ৰ গতিত আগুৱাই গৈছে এই সফলতাৰ যাত্ৰা আৰু এই যাত্ৰাৰ আমি 2047 চনৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে আমি আমাৰ পৰিচয় আমি গঢ়ি তুলিব লাগিব আমি সেই স্থান দখল কৰিব লাগিব আমেৰিকা চাইনা জাপান সাউথ কোৰিয়া জাৰ্মানী এই ব্ৰিটেইন সকলোবিলাক ভাৰতবৰ্ষৰ তলত অৱস্থান কৰিব আৰু ভাৰতবৰ্ষই বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব গতিকে আজি সেই যাত্ৰা শক্তিশালী কৰাৰ বাবে অসমতো আজি আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষৰ অসম এখন অত্যন্ত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা গতিকে প্ৰতিখন ৰাজ্য যেতিয়া শক্তিশালী হ'ব স্বাভাৱিকতে ৰাষ্ট্ৰ শক্তিশালী হ'ব গতিকে সেইভাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে সাৰ্বজনীন নীতিৰে প্ৰতিটো অঞ্চলক সমদৃষ্টি প্ৰদান কৰিছে সমবিকাশৰ বাবে শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰিছে আৰু সকলোকে সমমৰ্যাদা লৈ মৰ্যাদা সহকাৰে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে শক্তি প্ৰদান কৰিছে আৰু তেনেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে গতিকে মই ভাবো যে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 10 বছৰে আপোনালোকে যদি চাই তে দেখিব মই এটা সৰু সংখ্যা ক'ব বিচাৰিছো IWAI ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া জন্ম হৈছিল 1984 চনত আৰু তেতিয়াৰ প্ৰায় ভাৰতবৰ্ষৰ প্ৰায় 400খন নদী আছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে ইয়াৰ ভিতৰত কিমান সংখ্যক নদী জলপথ হিচাপে ইয়াক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰো আৰু ইয়াৰ পৰিবহণ বাবে উপযোগী এই কথাটো বিজ্ঞানসন্মতভাৱে অধ্যয়ন আৰু গৱেষণা আৰম্ভ হ'ল কিন্তু 1984 চনৰ পৰা 2014 লৈকে 28 বছৰ কালত কেৱল 5খন নদীয়ে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি পালে আৰু সেই সময়ত নদীত কেৱল 184 কোটি টকা ব্যয় কৰা হৈছিল আৰু সৰ্বমুঠ গোটেই ৰাষ্ট্ৰত 1500 কোটি টকা ব্যয় কৰা হৈছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সেক্টৰটো কাৰণ নদীবিলাক হৈছে ভগৱানৰ অৱদান ভগৱানৰ উপহাৰ মানৱ সভ্যতা উৎপত্তি হৈছিল নদীৰ দাঁতিতে আৰু নদীৰ অবিহনে ব্যৱসায় বাণিজ্য সাংস্কৃতিক সমন্বয় বা বিভিন্ন ৰাষ্ট্ৰৰ সৈতে বৈদেশিক মিত্ৰতা এই সকলোবিলাক সম্ভৱেই নহয় পৃথিৱীৰ বুকুত পৃথিৱীৰ ইতিহাস অধ্যয়ন কৰিলে গম পাব আজি 5000 বছৰ আগৰ ইতিহাস যদি অধ্যয়ন কৰে হাৰাপ্পান সিভিলাইজেশ্যন মেসোপটেমিয়া সিভিলাইজেশ্যন ইজিপ্চিয়ান সিভিলাইজেশ্যন ইন্দাস ভেলী সিভিলাইজেশ্যন তাত দেখিব যে ভাৰতবৰ্ষই সামুদ্ৰিক যাত্ৰাত সমুদ্ৰৰ যোগেদি বেপাৰ বাণিজ্য আৰু সমুদ্ৰৰ যোগেদি ধৰ্ম প্ৰচাৰ সমুদ্ৰৰ যোগেদি বিভিন্ন সাংস্কৃতিক আদান প্ৰদান এই সকলোবিলাক 5000 বছৰ আগতে ভাৰতবৰ্ষই নেতৃত্ব প্ৰদান কৰিছিল এই ভাৰতবৰ্ষৰ গুজৰাটৰ লোথালতে জাহাজ নিৰ্মাণ কৰা ফেক্টৰী আছিল আৰু ইয়াৰ পৰাই
সেই সময়ত জাহাজ নিৰ্মাণ কৰি আজিৰ বৰ্তমান আমেৰিকা বা আফ্ৰিকা ইউৰোপ এই ৰাষ্ট্ৰবিলাকলৈ ভাৰতবৰ্ষৰ উৎপাদিত সামগ্ৰীবিলাক তেখেতসকলে ৰপ্তানি কৰিছিল গতিকে নদীৰ এই মহাশক্তি আমি সকলো উপলব্ধি কৰিব লাগিব আৰু এই ব্ৰহ্মপুত্ৰ আপদ নহয় আমাৰ বাবে সম্পদ কোনো নদীয়ে আমাৰ কাৰণে আপদ নহয় কেৱল ইয়াক মূল্যায়ন কৰা অধ্যয়ন কৰি গৱেষণা কৰি ইয়াৰ শক্তিবিলাক আৱিষ্কাৰ কৰাটো হৈছে মানৱ ধৰ্ম আমি সকলোৱে এই কথাবিলাক কেতিয়াবা অৱজ্ঞা কৰাৰ কাৰণে ইমান সুন্দৰ ব্যৱস্থাটোক আমি সদ্ব্যৱহাৰ কৰিব নোৱাৰো আৰু আজি এই টাৰ্মিনেল নিৰ্মাণ হোৱাৰ বাবে ভৱিষ্যতৰ দিনত আমাৰ কেৱল বঙাইগাঁও জিলাই নহয় চুবুৰীয়া ৰাষ্ট্ৰ ভূটান বাংলাদেশ ভাৰত তিনিখন ৰাষ্ট্ৰৰ মাজত ইয়াত বেপাৰ বাণিজ্য ইয়াৰ উপৰিও তিনিখন ৰাষ্ট্ৰৰ মাজত আন্তৰিকতা সদ্ভাৱনা বায়লেটাৰেল ৰিলেশ্যনশ্বিপ আৰু আমাৰ যিটো ফ্ৰেণ্ডশ্বিপ হেতুক আৰু শক্তিশালী কৰাৰ বাবে এই জলপথে আমাক উত্তম ব্যৱস্থা প্ৰদান কৰিব উত্তম সুযোগ প্ৰদান কৰিব গতিকে সেই কাৰণে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাল্টি মডেল লজিষ্টিক পাৰ্ক বানাৰস নেশ্যনেল ৱাটাৰৱেজ 1 গংগাৰ বানাৰসত সাহেবগঞ্জ ঝাৰখণ্ড আৰু ইণ্টাৰ মডেল লজিষ্টিক পাৰ্ক কালুঘাট বিহাৰ আৰু হালদিয়া বেংগল আৰু আজি চতুৰ্থটো মাল্টি মডেল লজিষ্টিক পাৰ্ক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক উপহাৰ দিলে উত্তৰ পূৰ্বাঞ্চলক উপহাৰ দিলে এই যোগীঘোপা গতিকে এইটো এটা আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰ এইটোৱে আজি তাৰিখত আপোনালোকে যিটো অৱস্থা দেখিছে আৰু আপোনালোকক মই ক'লো 10 বছৰ পাছত আপোনালোকে দেখিব 5 বছৰ পাছত দেখিব যে এই বন্দৰটোৱে কেনেধৰণে ব্যৱসায় বাণিজ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু আমাৰ এই জিলাখনৰ পৰা আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশ কেনেধৰণে উপকৃত হ'ব আপোনালোকে নিশ্চয়কৈ দেখিব আৰু ইয়াৰ যোগেদি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হাজাৰ হাজাৰ আমাৰ উঠি অহা প্ৰজন্মই ইয়াত তেখেতসকলৰ উপাৰ্জনৰ পথ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব গতিকে সেইখিনি ব্যৱস্থা প্ৰদান কৰাৰ বাবে অসমক শক্তিশালী কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ সুন্দৰ ব্যৱস্থা আমাক প্ৰদান কৰিছে তাৰ বাবে মই উপস্থিত সমূহ ৰাইজৰ হৈ অসমৰ ৰাইজৰ হৈ মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আমি সকলোকে আহ্বান জনাইছো তেখেতৰ নামত এটা আপোনালোকে সকলোৱে হাত চাপৰি বজাই তেখেতক কৃতজ্ঞতা প্ৰদান কৰক আজি ভাৰতবৰ্ষৰ আপোনালোকে সকলোৱে জানে যে আমদানি ৰপ্তানি আমাৰ কাষত সাগৰ নাই কিন্তু মহাবাহু ব্ৰহ্মপুত্ৰ আছে এই মহাবাহু ব্ৰহ্মপুত্ৰৰ যোগেদি আমি বাংলাদেশ হৈ কলকাতা যাব পাৰো বাংলাদেশ হৈ আমি উৰিষ্যা যাব পাৰো পাৰাদ্বীপ তাৰ পাছত বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু চেন্নাই টুটিকৰিন তাৰ পাছত আপুনি কেৰালা যাব পাৰে কোচিন তাৰ পাছত আপুনি যাব পাৰে নিউ মেংলোৰ কৰ্ণাটকা তাৰ পাছত গোৱা তাৰ পাছত মহাৰাষ্ট্ৰ তাৰ পাছত আপোনালোকে গুজৰাট অৰ্থাৎ আৰু ইয়াৰ উপৰিও আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ বিভিন্ন দ্বীপলৈ আপোনালোকে যাব পাৰে আৰু আপোনালোকে বেপাৰ বাণিজ্য কৰিব পাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সুবিধাখিনি প্ৰদান কৰিছে ইনলেণ্ড ভেছেল এক্ট আজি প্ৰৱৰ্তন কৰি এটা সিমলেছ যাত্ৰা যাতে এটা ঠাইতে অনুজ্ঞাপত্ৰখন লাভ কৰি আজি ব্ৰহ্মপুত্ৰৰ পৰা যদি আমি বানাৰস যাব বিচাৰো আমি ইয়াতে পাৰ্মিশনখন ললো এই পাৰ্মিটখন নেশ্যনেল পাৰ্মিট হ'ব ইয়াত নেশ্যনেল পাৰ্মিটৰ সেই কপিটো লৈ ইয়াৰ পৰা যিকোনো আমাৰ শিপ ওনাৰে যিকোনো জাহাজৰ মালিকে ভাৰতবৰ্ষৰ যিকোনো এখন ৰাষ্ট্ৰীয় জলপথত বেপাৰ বাণিজ্য বা যাতায়াত অহা যোৱা সকলোবিলাক সিমলেছলি কৰিব পাৰিব পূৰ্বতে এই ব্যৱস্থা নাছিল পূৰ্বতে এই নদীৰ পৰা অন্য এখন ভাৰতবৰ্ষৰ নদীলৈ যাব লগা হলে প্ৰতিখন ৰাজ্যত আপুনি পাৰ্মিশন ল'ব লগা হৈছিল
এতিয়া এখন পাৰমিশন, এখন অনুজ্ঞাপত্ৰ, এখন চাৰ্টিফিকেটে আপোনাৰ গোটেই ভাৰতবৰ্ষ আপুনি কোষ্টেল জোন আৰু ইনলেণ্ড ৱাটাৰৱেজত আপুনি ভ্ৰমণ কৰিব পাৰিব। অৰ্থাৎ ইয়াৰ যোগেদি কেৱল মালবাহী জাহাজ, যাত্ৰীবাহী জাহাজে অহা যোৱা কৰিব এনে নহয়, ইয়াৰ যোগেদি ৰিভাৰ ক্ৰুজ, যে আপোনালোকে গম পায় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পৃথিৱীৰ আটাইতকৈ দীঘলীয়া ৰিভাৰ ক্ৰুজ MV গংগা ভিলাস 2021 চনত সফলভাৱে বেনাৰসৰ পৰা ডিব্ৰুগড়লৈ 332 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰি তেখেতসকলে সেই যাত্ৰা সফল কৰি তুলিছিল। গতিকে তাৰ যোগেদি এই কথাটো পৃথিৱীৰ বুকুত প্ৰমাণ হ'ল যে আমাৰ ৰিভাৰ ক্ৰুজৰ যোগেদি ইয়াক ক্ৰুজ টুৰিজমৰ যিটো ইয়াত আমাৰ সম্ভাৱনা আছে, ইয়াক আমি উজ্জীৱিত কৰি তুলিব পাৰোঁ। প্ৰেক্টিকেলি সেই কথাটো প্ৰতিষ্ঠা হ'ল। যদিও বা পৃথিৱীৰ বহুত মানুহে কৈছিল যে গংগাত জাহাজ চলিব নোৱাৰে, ব্ৰহ্মপুত্ৰত জাহাজ চলিব নোৱাৰে, পানী নাই, কিন্তু MV গংগা ভিলাসে প্ৰমাণ কৰিলে যে ইয়াতো এনেধৰণে ইউৰোপৰ দৰে আমি ক্ৰুজ চলাব পাৰোঁ আৰু ক্ৰুজ ইণ্ডাষ্ট্ৰীৰ যোগেদি লক্ষ লক্ষ আমি উঠি অহা প্ৰজন্মক কৰ্মসংস্থাপন দিব পাৰোঁ। গতিকে আগন্তুক দিনত এই টাৰ্মিনেলত সেই ব্যৱস্থা আমি প্ৰৱৰ্তন কৰিম। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, উঠি অহা মই যুৱক যুৱতীসকলক আহ্বান জনাওঁ, আপোনালোকে এই ছেক্টৰত পোৰ্ট শ্বিপিং ৱাটাৰৱেজ, এই ছেক্টৰত আপোনালোকে কেনেধৰণে কৰ্মসংস্থাপন পাব পাৰে, তাৰ কাৰণে যিখিনি দক্ষতাৰ প্ৰয়োজন, যিখিনি আপোনালোকৰ স্কিল প্ৰয়োজন, সেই স্কিল প্ৰদান কৰিবৰ বাবে গুৱাহাটীত ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ইতিমধ্যে আৰম্ভ কৰিলে আৰু আগন্তুক দিনত ডিব্ৰুগড়ত এটা চেণ্টাৰ অফ এক্সিলেন্স মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হ'ব। প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ 5,000 আমাৰ যুৱক যুৱতীক তাত দক্ষতা বিকাশ ঘটাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেখেতসকলক চাকৰি পোৱাৰ যোগ্যতা প্ৰদান কৰা হ'ব। গতিকে সেইখিনি কাম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আন্তৰিকতাৰে বিচাৰিছে। গতিকে সেই কামখিনি আমি সকলোৱে মিলি সফল কৰি তুলিব লাগিব। মই ইতিমধ্যে ব্ৰহ্মপুত্ৰ আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 20খন ৰাষ্ট্ৰীয় জলপথ আছে। বৰাকতো ইতিমধ্যে 2টা টাৰ্মিনেল বনোৱা হৈছে, বদৰপুৰ আৰু কৰিমগঞ্জ, আৰু এই যোগীঘোপাৰ পৰা বৰাকলৈ আপুনি বাংলাদেশ প্ৰটকলতে যদি যাব পাৰে, এই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। আৰু নদীয়েদি যাতে অধিক মালবাহী জাহাজ চলিব পাৰে, তাৰ কাৰণে ভাৰত চৰকাৰৰ তৰফৰ পৰা অলপতে কাৰ্গো প্ৰমোশ্যন প্ৰগ্ৰেম এটা আমি লঞ্চ কৰিলোঁ। অৰ্থাৎ কোনোবাই যদি সামগ্ৰী কলকাতাৰ পৰা আনিব বিচাৰে গংগা বা ব্ৰহ্মপুত্ৰলৈ, তেতিয়াহ'লে তেখেতসকলক 35% সেই যিটো খৰচৰ 35% ইনচেণ্টিভ হিচাপে ভাৰত চৰকাৰে তেখেতসকলক দিব। এই ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে। অৰ্থাৎ অত্যাধুনিক যিমানবিলাক প্ৰযুক্তি এই ব্যৱস্থাটোক ক্ষিপ্ৰ গতিত আগুৱাই নিয়াৰ বাবে প্ৰয়োজন, এই সকলোবিলাক প্ৰয়োগ কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনালোকে জানে, তেখেত ভিজনাৰী আৰু তেখেতে আজি তাৰিখত পৃথিৱীৰ সৰ্বতোতকৈ লোকপ্ৰিয় নেতা। তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষই যেনেধৰণে আগুৱাই গৈছে, আৰু তেখেতৰ সদায় এটাই লক্ষ্য থাকে যে আমি কোষ্টেল শ্বিপিং হওক, ইনলেণ্ড ৱাটাৰৱেজ হওক, বা অ'চেন ক্ৰুজ হওক, বা অ'চেন শ্বিপিং হওক, সকলো ছেক্টৰতে আমি যেতিয়াই জাহাজ চলাম মনত ৰাখিব লাগিব ভাৰতবৰ্ষত লক্ষ লক্ষ নিবনুৱাক আমি সংস্থাপিত যাতে কৰিব পাৰোঁ। তাৰ বাবে আজি গোটেই ভাৰতবৰ্ষত মেৰিটাইম স্কিল ডেভেলপমেণ্ট এটা ইক'চিষ্টেম ডেভেলপ কৰা হৈছে। গতিকে আগন্তুক দিনত সেইখিনি কাম অসম তথা উত্তৰ পূৰ্বাঞ্চলতো সম্ভৱ কৰি তোলা হ'ব। গতিকে আজি এই শুভক্ষণত আমাৰ এই সভাত উপস্থিত থকাৰ বাবে মই বিশেষভাৱে আই এম স্পেচিয়েলি গ্ৰেটফুল টু হিজ এক্সিলেঞ্চি লিংপো Namgyal Dorji for your kind participation here, and this will definitely strengthen our long-standing friendship, India-Bhutan friendship. মই ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, যোগেন মোহন ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদীপ চৰকাৰ ডাঙৰীয়া, AK ৰচিদ আলম ডাঙৰীয়াৰ লগতে আমাৰ স্থানীয় আয়ুক্ত আৰু সকলোকে আজি উপস্থিত থকা বিকুল ডেকা, উজ্জ্বল কান্তি ৰয়, দীপাংকৰ নাথ, সৈয়দ মমিনুল আৱাল, ডক্টৰ প্ৰকাশ কাশ্যপ, মই সকলোকে ধন্যবাদ জনাইছোঁ। And हमारे
इनलैंड वाटरवेज अथॉरिटी ऑफ इंडिया की अध्यक्ष विजय कुमार जी बड़े काबिल ऑफिसर है। उन्होंने जब से दायित्वभार स्वीकार की है इस विभाग की, तब से उन्होंने निरंतर माननीय प्रधानमंत्री जी के विजन को साकार करने के लिए लगे हुए हैं। मैं विजय कुमार जी को विशेष रूप से धन्यवाद देता हूं और सभी हमारे अधिकारी जो है इनलैंड वाटरवेज की सभी अधिकारियों को मैं धन्यवाद देता हूं। हमारे यहां जो उपस्थित है और आज এই সভাত বঙাইগাঁও জিলাৰ অভয়াপুৰ অঞ্চলৰ লগতে আমাৰ গোৱালপাৰা জিলাৰ পৰম শ্ৰদ্ধা ৰাইজে এই সভাত উপস্থিত থাকি সভাখন সফল কৰাৰ বাবে যিখিনি আপোনালোকে আন্তৰিকতা দেখুৱালে তাৰ বাবে মই আপোনালোক সকলোৱে শ্ৰীচৰণত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এটা কথা মই অনুৰোধ জনাইছো, এইটো এটা নিউ বৰ্ন বেবী নতুনকে জন্ম লাভ কৰিছে এই মাল্টি মডেল লজিষ্টিক পাৰ্ক এই টাৰ্মিনেল। ইয়াৰ চোৱা চিতা কৰাৰ দায়িত্ব কিন্তু মই অভাৱপুৰী ৰাইজৰ বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছো। আপোনালোকে সহায় কৰিব লাগিব, কাৰণ এতিয়া নতুনকৈ প্ৰতিষ্ঠা হৈছে আৰু ইয়াক ডাঙৰ দীঘল কৰিব লাগিব। অৰ্থাৎ ইয়াৰ ক্ৰেডিবিলিটি ডেভেলপ কৰিব লগা হলে স্থানীয় ৰাইজৰ সহযোগিতা একান্তই কাম্য। গতিকে মই সকলো ৰাইজকে এই ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছো। আমাৰ জনপ্ৰতিনিধিসকলকো আহ্বান জনাইছো। আৰু আজি এই সভাৰ পুনৰবাৰ ইয়াত জড়িত থকা সকলোকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিছো। আৰু লগতে এটি কথা কওঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এই সভাখনত তেখেতৰ যিখিনি আন্তৰিকতা দেখুৱালে মই তেখেতকো ধন্যবাদ জনাইছো। আৰু আগন্তুক দিনত আমি আৰু 7টা জেটি অসমৰ বিভিন্ন ব্ৰহ্মপুত্ৰ দাঁতিত নিৰ্মাণ কৰিম আৰু সেই টাৰ্মিনেলবিলাকৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা 700 কোটি টকা অনুমোদন জনোৱা হৈছে। গতিকে মই ভাবো যে এই গোটেইবিলাক যেতিয়া সম্পূৰ্ণ হৈ উঠিব নিশ্চিতভাৱে আগন্তুক দিনত ইনলেণ্ড ৱাটাৰৱেজে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত, অসমৰ নিবনুৱা সমস্যা শক্তিশালী কৰাৰ ক্ষেত্ৰত, অসমৰ খেতিয়কৰ উপাৰ্জন দুগুণ কৰাৰ ক্ষেত্ৰত, অসমৰ আমাৰ MSME সেক্টৰ মাননীয় বাণিজ্য মন্ত্ৰী আছে বিমল বৰা ডাঙৰীয়া, মই তেখেতকো যোৱাকালি কৈছো যে বাণিজ্য সেক্টৰত কেনেধৰণে ই এটা উল্লেখযোগ্য অৱদান আগবঢ়াব। কাৰণ ইয়াৰ পৰা উৎপাদিত সামগ্ৰীবিলাক আমি দেশৰ বিভিন্ন ৰাজ্যলৈ আমি যেতিয়া বিক্ৰী কৰিবলৈ পঠিয়াম, এই পঠিওৱাৰ বাবে যিটো মাধ্যম, যিটো মোড অফ ট্ৰান্সপৰ্টেশ্যন, ৱাটাৰৱেজ এটা শক্তিশালী ভূমিকা ল'ব। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি। শ্ৰদ্ধাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া।